হাই গাইজ, আজি আমাৰ প্ৰথম ৰোজা। আমাৰ ইফতাৰৰ সময় আহি পাইছে আৰু আমি ৰোজাটো ভাঙিমেই আৰু তাৰে আগতে আপোনালোকক দেখুৱালোঁ মই এয়া কি লৈছোঁ ইফতাৰৰ কাৰণে ভাঙিবৰ বাবে। ইফতাৰ ভাঙি উঠাৰ পিছত নামাজ পঢ়িহে আমি কিবা খোৱা লোৱা কৰোঁ। আগতে মিঠা বস্তুৰে আমি ৰোজাটো ভাঙি লওঁ। আহকচোন মই কি লৈছোঁ চাওঁ। এয়া চাওক, মই ল'লোঁ আপেল, খিজুৰ, কাজু, আঙুৰ আৰু বুট, লগতে পানী বটল। পানীখিনিতো লাগিবই, মেইন সেইখিনি। বেছি গৰম পৰিলে বাৰু চৰ্বত কৰিব লাগিব, বেছি গৰম পৰা নাই বাবে এইখিনিয়ে লৈছোঁ। মই ইমান খাবও নোৱাৰোঁ। তাৰপিছত হাজবেণ্ডে আনিলে মিঠা দৈ আৰু এটা স্প্ৰাইটৰ বটল। মই স্প্ৰাইট নাখাওঁ, তেখেতকে খাব দিম। মিঠা দৈখিনি বাৰু খাওঁ মই ৰোজা ভাঙি উঠি। মই এতিয়া ৰোজা ভাঙিব লৈছোঁ, যিহেতু আমাৰ আজান দিলেই। প্ৰথমতে নিয়তটো মাতি লৈছোঁ। নিয়ত নামাতাকৈ খাব নোৱাৰি দিয়কচোন। এয়া নিয়তটো মাতি খালোঁ। কিবা বেলেগ লাগিছে প্ৰথম ৰোজাটো ভাঙাৰ লগে লগে। হাজবেণ্ডে চাই আছে, তেখেতে মোবাইলৰ কাম কৰি আছে, যিহেতু তেখেতে ৰোজা নাৰাখিলে আজি, কাম আছিল বাবে। এতিয়া কাম চাম আহি কেনে এতিয়া ঘৰতে কাম কৰিব ধৰিছে আৰু মই এয়া কাজু খাব ধৰিছোঁ। ইমান পানী পিয়াহ লাগিছে নহয় আজি প্ৰথম ৰোজাটোত। পানী পিয়াহ লাগে ৰোজা ৰখাবিলাকেহে জানে। এয়া মই এতিয়া পানী খাম, চাবচোন কিমান পানী খাওঁ মই। আপোনালোকৰো মই পানী খোৱা দেখি পানী পিয়াহ লাগিছে নেকি? লাগিছে যদি একেবাৰে খাই ল'ব। ধেমালি কৰিছোঁ দেই, মই ৰোজা ৰখা বাবে ইমান পানী খাইছোঁ, নহ'লেতো মই দিনটোত পানীয়ে নাখাওঁ। আৰু এতিয়া অকণমান এইবিলাক খাই লওঁ, খাই বৈ উঠি ভাতৰ যোগাৰ কৰিব হ'বই আকৌ, যিহেতু আকৌ ৰোজা ৰাখিব লাগিব আজি। সেইকাৰণে ৰোজা ৰখাৰ বাবে ভাত আঞ্জা সকলো বনাই লওঁ এতিয়াৰ বাবেও, আৰু ৰাতি মানে চেহেৰীৰ সময়ৰ বাবেও একেলগে বনাই ল'ম। দুবাৰ বনাবলৈ ইচ্ছা নাযায়। ৰোজা ৰখাবিলাকে গম পায় আৰু গা কিমান বেয়া লাগে। এইবিলাক খাই উঠি মই আকৌ খাব নোৱাৰোঁ, ভাত চাত পেট গধুৰ হৈ যায়। এয়া মই বনাই ল'লোঁ, এয়া মুড়ি ঘণ্টা। আপোনালোকৰ ফালে কি কয় জনাবচোন। এয়া দালি, আগত মাছ, এয়া হ'ল পাতকবি আৰু মাংস। ধন্যবাদ।